যোগীঘোপাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান অভিযানত গ্ৰেপ্তাৰ 2 ড্ৰাগছ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে ৰছিদুল ইছলাম আৰু মোছাফৰ হুছেইন দুৰে ঘৰ গোৱালপাৰা জিলাৰ বগুৱাবানত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা উদ্ধাৰ ওজন পৰিমাণৰ হেৰইন ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 24টা কণ্টেইনাৰত 31.64 গ্ৰাম হেৰইন মোবাইল ফোন আৰু নগদ ধন ড্ৰাগছ সৰবৰাহকাৰী দুজনকে ড্ৰাগছসহ আৰক্ষীয়ে হাতলতে গ্ৰেপ্তাৰ কৰে যোগীঘোপা আৰক্ষী থানাৰ সন্মুখত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ হয় 2 ড্ৰাগছ সৰবৰাহকাৰী ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীৰ তদন্ত অব্যাহত করেছিলাম নলঙ্গা মাঝের পাড়া ড্রাগস পাড়া এই সাইকেল মেকার করে বেশি দিন হওয়া নাই অল্প দিন হল সাবাই দেওয়া নাই এনে খাবার কারণে লেগেছে কাগজ মোশারফ হুসেন আমবাড়ি ভগবান আমবাড়ি আমি এইটো নকৰো না তাৰ লগত আছিলো আহিছিলো মানে সি ভাই লাগে মোক সি কিনিছে মই নাজানো বেলেগ জায়গাত বেলেগ ঠাইত মানে বহি আছিলো যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24